শংকৰদেৱ সংঘৰ আইমাতৃসকললৈ সুখবৰ থ্ৰিফ্ট এণ্ড কোঅপাৰেটিভ ছ'চাইটি লিমিটেড ৰঙিয়া শাখাই প্ৰদান কৰিব ঋণ 2 পৰা 3 লাখ টকা পৰ্যন্ত প্ৰদান কৰিব আইমাতৃসকলক আইমাতৃসকলে ঘৰতে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি নিজকে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে প্ৰদান কৰিব ঋণ মাত্ৰ 1 টকা সুদৰ হাৰত লাভ কৰিব ঋণ ৰঙিয়া জিলা শাখা নামঘৰত আজি আয়োজিত আইমাতৃ কল্যাণ গোট সজাগতা সভাত ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি থলেৰে আইমাতৃসকলক স্বাৱলম্বী কৰাৰ প্ৰয়াস শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলৰ আজি আমি আমাৰ লগত আছে মূল সদস্য আমাৰ নবীন দাস বাবজনা আমাৰ অন্যতম সঞ্চালক আমাৰ অতুল ডেকা বাবজনা আজি ৰঙিয়া এই জিলা শাখাৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি এখন সমবায় সঞ্চয় আৰু ঋণদান আঁচনি সমবায় এখন সভা হয় আৰু এই সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম পূজনীয় পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাবজনাই আৰু সভাপতি আসনত থাকে আমাৰ জিলাৰ সভাপতি বাবজনা আৰু গোটেই জিলাখনৰ পৰা শতাধিক আইমাতৃ আজি উপস্থিত থাকে 2015 চনৰ 11 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘই এই থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি অসম গভৰ্ণমেণ্টৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন লয় আৰু সিদ্ধান্ত লৈছিল যে অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সংগী বাপাই আছে সেইসকলক যাতে আৰ্থিকভাৱে সচ্ছলতা আনি দিব পাৰে আৰ্থিকভাৱে যাতে সবল কৰিব পাৰে এইটো এটা লক্ষ্য লৈছিল আৰু বৰ্তমান আপোনালোকে জানি আনন্দিত হ'ব এই ছ'চাইটিৰ জৰিয়তে সমগ্ৰ অসমতে বিশেষকৈ আইমাতৃসকলৰ উন্নয়নৰ ক্ষেত্ৰত যিবিলাক আঁচনি লোৱা হৈছে 170ৰো অধিক গোট এটা গোটত প্ৰায় 10 গৰাকীকৈ থাকে আৰু 121টা গোটত আমি ইতিমধ্যে 2 লাখৰ পৰা 3 লাখ টকা পৰ্যন্ত তেওঁলোকক আমি ঋণ দিছোঁ আৰু তেখেতসকলে নিজা অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ থকা গামোচা ৰিহা পাটৰ মুগা বিভিন্ন বস্ত্ৰ তেওঁলোকৰ উদ্যোগৰ জৰিয়তে বৈছে আৰু তাৰ জৰিয়তে তেখেতসকলে ব্যক্তিগতভাৱে লাভান্বিত হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘকো তেখেতসকল লাভান্বিত হৈছে আৰু সেইটো এটা গৌৰৱৰ বিষয় আৰু এই ছ'চাইটিখনে কাম কাজ সুন্দৰভাৱে কৰি থকাৰ কাৰণে আমাৰ এই ৰঙিয়া অধিৱেশনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন হৈছিল তাৰ মুকলি সভাত আমাৰ বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কাম কাজত সন্তুষ্ট হৈ 3 কোটি টকা তেওঁলোকে অৰিহণা আগবঢ়াইছিল আৰু সেই 3 কোটি টকাও আমি ইতিমধ্যে কাম কাজ আমি কৰি আছোঁ আমাৰ লক্ষ্য হৈছে এইটোৱে মূল লক্ষ্য যে আমি আৰ্থিকভাৱে বাপাই সমস্তক কোনোবাই যদি সমস্যাত পৰে কোনোবাই হয়তো খেতি বাতিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ পৰা আৰম্ভ কৰি বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যদি প্ৰয়োজনীয় নীতি নিয়মৰ মাজেৰে যদি তেওঁলোকে ধন বিচাৰে তে বিত্তীয় প্ৰতিষ্ঠানটোত সেই ধন দিবৰ কাৰণে আমাৰ সদায় প্ৰস্তুত থাকোঁ আৰু বৰ্তমান সময়লৈকে এই ছ'চাইটিখনে 26 কোটিৰো অধিক টকা আমি ব্যৱসায়িকভাৱে আমি লেনদেন কৰি আছোঁ আৰু আমাৰ এই ছ'চাইটিখনে ইতিমধ্যে কেইবাটাও আমাৰ প্ৰকল্প লোৱা হৈছে যে ঢকুৱাখানাত এটা বস্ত্ৰ উদ্যোগ আছে যিটো উদ্যোগত পাট আৰু মুগা বস্ত্ৰ তাত আপোনাৰ প্ৰস্তুত কৰা হৈছে আৰু তাৰ কোৱালিটি ইমান ভাল তাৰ ফলশ্ৰুতিত আমাৰ অসমৰ বিভিন্ন ঠাইলৈ সেইটো গৈছে আৰু বহুতে সেইটো গ্ৰহণ কৰিছে আমি আশা ৰাখিছোঁ আজি ৰঙিয়াত আমি যিসকল আমি লগ হৈছোঁ আজি আইমাতৃ প্ৰায় 8টা গোট হ'ব এই 8টা গোটত এটা গোটত 8 গৰাকীকৈ 10 গৰাকীকৈ থাকিলে 80 গৰাকীৰো অধিক আজি আইমাতৃ লগ হৈ 8-9টা গোট 8টা ঠিক হৈছে হয়তো অধিক বেছিও হ'ব পাৰে আমি গোট গঠন কৰিম আৰু তেখেতসকলৰ জানুৱাৰী মাহৰ ভিতৰত আমি লক্ষ্য বান্ধি ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো টকা আমালৈ দিছিলে 3 কোটি টকা তাৰে 1.5 কোটি টকাৰ পৰা আমি কেৱল 1 টকা সুতত ইণ্টাৰেষ্টত 1%ত আমি তেওঁলোকক সদ্যহতে 2 লাখ টকা কৰি আমি দিম আৰু তেখেতসকলক আমি আহ্বান জনাইছোঁ যে তেখেতসকলৰ যিটো ঘৰুৱা আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত যিসকল জড়িত বিশেষকৈ গামোচাৰ পৰা আৰম্ভ কৰি আমাৰ ৰিহাৰ পৰা আৰম্ভ কৰি পিঠা পনাৰ পৰা আৰম্ভ কৰি যোনে যিভাৱে ভাবে সেইটো তেওঁলোকে উৎপাদন কৰিব আৰু তাৰ দ্বাৰা লাভান্বিত হৈ তেওঁলোকে নিজক আপোনাৰ আৰ্থিকভাৱে সবল কৰিব এইটো হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ছ'চাইটিৰ মূল লক্ষ্য
কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকে চাই আছে CNC মিডিয়া নিউজ।